নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম নসমাই মছজিদ বন্ধুসকল পলগতে চাওক আজি সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ ফলাফলক লৈ ডাঙৰ খবৰ। কেতিয়া ঘোষণা কৰা হ'ব হায়াৰ ছেকেণ্ডাৰী চূড়ান্ত পৰীক্ষাৰ ফলাফল? এই সন্দৰ্ভত ডাঙৰ ঘোষণা অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ অধ্যক্ষৰ। অহা 10 মে'ৰ ভিতৰত ঘোষণা কৰা হ'ব হায়াৰ ছেকেণ্ডাৰী চূড়ান্ত পৰীক্ষাৰ ফলাফল। উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষৰ পৰীক্ষাক লৈ ডাঙৰ খবৰ। 10 মে'ৰ ভিতৰত ঘোষণা কৰা হ'ব হায়াৰ ছেকেণ্ডাৰী চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ ফলাফল। অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ অধ্যক্ষ ৰুক্ম গোহাঁইৰ এই গুৰুত্বপূৰ্ণ মন্তব্য। কাইলৈ ঘোষণা কৰা নহয় উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ ফলাফল। উল্লেখযোগ্য যে একাংশ লোকে কাইলৈ ফলাফল ঘোষণা হ'ব বুলি ভুৱা বাতৰি প্ৰচাৰ চলাইছিল। উচ্চতৰ মাধ্যমিকত এইবাৰ শীৰ্ষস্থান থাকিবনে নাই সেই সন্দৰ্ভত এতিয়ালৈকে কোনো সিদ্ধান্ত লোৱা হোৱা নাই আৰু পৰীক্ষা নিয়ন্ত্ৰণ সমিতিৰ উমৈহতীয়া সিদ্ধান্তৰ অন্ততহে এই সম্পৰ্কে সিদ্ধান্ত লোৱা হ'ব। আজি সংবাদ মাধ্যমৰ আগত এই কথা জনাই অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ অধ্যক্ষ ৰুক্ম গোহাঁইয়ে। পৰৱৰ্তী খবৰ অসমত পুনৰ বন্ধ হ'ল মহযুঁজ। অসম চৰকাৰৰ কেবিনেট সিদ্ধান্ত খাৰিজ হ'ল ন্যায়ালয়ত। অসমত অনুষ্ঠিত হ'ব নোৱাৰিব মহযুঁজ। সমগ্ৰ অসমত মহযুঁজ বন্ধ কৰাৰ নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ। পৰৱৰ্তী খবৰ নিৰ্বাচন চলি থকাৰ সময়তে পুনৰ বিপদত পৰিছে কংগ্ৰেছ দল। এইবাৰ ধুবুৰীত কংগ্ৰেছ ত্যাগৰ ছুনামি। ৰকিবুল হুছেইনৰ বিৰুদ্ধে 5 শতাধিক NSUৰ কৰ্মীৰ ৰেলী। সদ্য দল ত্যাগী নুৰ ছফিকুলৰ নেতৃত্বত ধুবুৰীত ৰকিবুল হাটাও অভিযান। চাপৰত ৰকিবুল হুছেইনৰ বিৰুদ্ধে শ্লোগান দি 5 শতাধিক NSUI কৰ্মীৰ ৰেলী। ধুবুৰীত এতিয়া কংগ্ৰেছ বিৰোধী ঢৌ। নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত কংগ্ৰেছ ত্যাগৰ ছুনামি সৃষ্টি ধুবুৰীত। দলীয় অন্তকণ্ডলৰ পৰিণতিত বিধ্বস্ত কংগ্ৰেছ দল। চাপৰত ধুবুৰীৰ কংগ্ৰেছ প্ৰাৰ্থী ৰকিবুল হুছেইনক বয়কটৰ দাবী। সদ্য দল ত্যাগী নুৰ ছফিকুলৰ নেতৃত্বত ধুবুৰীত ৰকিবুল হাটাও অভিযান। সদ্য ত্যাগী কংগ্ৰেছৰ নেতা নুৰ ছফিকুল ৱাজিদৰ নেতৃত্বত চাপৰত বয়কট ৰকিবুল হুছেইন কাৰ্যসূচী। বিশাল বাইক ৰেলীৰে বয়কট ৰকিবুল হুছেইন শ্লোগান যুৱ কংগ্ৰেছ আৰু NSUI কৰ্মীৰ। এজনৰ পাছত আন এজন নেতাই সংগ এৰিছে ৰকিবুল হুছেইনৰ। ৰকিবুল হুছেইনৰ বিৰোধিতাৰে কংগ্ৰেছ কৰ্মী নামিছে এইবাৰ বদৰুদ্দিন আজমলৰ প্ৰচাৰত। ৰকিবুল হুছেইন গো বেক, ৰকিবুল হুছেইন মুৰ্দাবাদ ধ্বনিত উত্তাল চাপৰ। ইয়াৰ উপৰিও এইসকল লোকে ত্যাগ কৰে যুৱ কংগ্ৰেছ আৰু NSUৰ সদস্যৰ পদ। বন্ধুসকল তাৰপিছত 4 নম্বৰ খবৰটো জনোৱাৰ আগতে আপোনালৈ এটা সৰু ৰিকুৱেষ্ট, যদি তেওঁলোকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে প্লিজ এটা লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ দেশত পুনৰ ভয়ংকৰ হেলিকপ্টাৰ দুৰ্ঘটনা। এইবাৰ মহাৰাষ্ট্ৰৰ ৰায়গড়ত ভয়ংকৰ হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত হৈছে শিৱসেনাৰ উদ্ধৱ গোটৰ নেত্ৰী সুষমা আন্ধাৰেৰ হেলিকপ্টাৰ। মহাৰাষ্ট্ৰত সংঘটিত হৈছে ভয়ংকৰ হেলিকপ্টাৰ দুৰ্ঘটনা আৰু দুৰ্ঘটনাগ্ৰস্ত হেলিকপ্টাৰখন শিৱসেনাৰ নেতাই ব্যৱহাৰ কৰিছিল। আকস্মিক অৱতৰণৰ সময়তে সংঘটিত হয় এই দুৰ্ঘটনা। শিৱসেনাৰ নেত্ৰী সুষমা আন্ধাৰেক আনিবলৈ যোৱাৰ সময়তে নিয়ন্ত্ৰণ হেৰুৱাই সংঘটিত হয় এই দুৰ্ঘটনাটো আৰু এই দুৰ্ঘটনাটোত কথমপি প্ৰাণ ৰক্ষা পৰে পাইলটজনৰ। উদ্ধৱ ঠাকৰে গোটৰ এজন নেতাই ব্যৱহাৰ কৰিছিল দুৰ্ঘটনাগ্ৰস্ত হেলিকপ্টাৰখন। পৰৱৰ্তী খবৰ ৰাজ্যত পুনৰ ইউটিউবাৰক আক্ৰমণৰ ঘটনা। এইবাৰ খিতে কাইখাত অভিনেতা দীপজ্যোতি ডেকাক আক্ৰমণ। নিশা মঙলদৈত দুৰ্বৃত্তৰ আক্ৰমণৰ বলি অভিনেতাজন। মূৰ আৰু হাতত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে অভিনেতা দীপজ্যোতি ডেকা। এইবাৰ ইউটিউবাৰক আক্ৰমণ দুৰ্বৃত্তৰ। খিতে কাইখাত অভিনেতা দীপজ্যোতি ডেকাক আক্ৰমণ দুৰ্বৃত্তৰ। নিশা মঙলদৈত দুৰ্বৃত্তৰ আক্ৰমণৰ বলি অভিনেতাজন। মূৰত আৰু হাতত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে অভিনেতা দীপজ্যোতি ডেকা আৰু নিশাই চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে দীপজ্যোতি ডেকা।
ঘটনা সংঘটিত কৰিয়ে পলায়ন কৰে দুষ্কৃতিকাৰীয়ে। ঘটনাস্থলীত উপস্থিত হৈ মঙলদৈ আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে আৰু GMCHত বৰ্তমানৰ চিকিৎসাধীন হৈ আছে অভিনেতা তথা ইউটিউবাৰ দীপজ্যোতি ডেকা। পৰৱৰ্তী খবৰ, EVMৰ নিৰ্ভৰযোগ্যতাক লৈ প্ৰশ্ন কৰাৰ বাবে কংগ্ৰেছে দেশৰ ওচৰত ক্ষমা খুজিব লাগে, এই মন্তব্য প্ৰধানমন্ত্ৰী মোদীৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শনিবাৰে কয় যে কংগ্ৰেছে ইলেক্ট্ৰনিক ভোটিং মেচিন চমুকৈ EVMৰ নিৰ্ভৰযোগ্যতাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰাৰ বাবে দেশৰ ওচৰত ক্ষমা খুজিব লাগে। গোৱাত অনুষ্ঠিত হোৱা বিজেপিৰ এখন নিৰ্বাচনী সভাত প্ৰধানমন্ত্ৰী মোদীয়ে লগতে কয় যে গোৱাত ভাৰতীয় জনতা পাৰ্টীয়ে কেন্দ্ৰীয় চৰকাৰৰ কল্যাণমূলক আঁচনিসমূহ 100% ৰূপায়ণ কৰি এক আৰ্হি দাঙি ধৰিছে। প্ৰধানমন্ত্ৰীয়ে কয় যে কংগ্ৰেছে EVMক লৈ মিছা কথা কৈছিল আৰু মানুহক উচতনি দিবলৈ চেষ্টা কৰিছিল যদিও শেহতীয়া ৰায়দানত উচ্চতম ন্যায়ালয়ে EVMৰ কোনো দোষ নাই বুলি কয়। তেওঁ কয় যে কংগ্ৰেছে নিজৰ স্থিতিৰ বাবে দেশৰ ওচৰত ক্ষমা খুজিব লাগে। তেওঁ কয় যে গোৱা চৰকাৰে কল্যাণমূলক আঁচনিসমূহ প্ৰতিজন ব্যক্তিৰ মাজলৈ লৈ গৈছে, যাৰ ফলত কৃষক, দৰিদ্ৰ, মাছমৰীয়া আৰু মহিলাসকল উপকৃত হৈছে। মোদী আপোনালোকৰ সপোন আৰু আকাংক্ষা পূৰণৰ বাবেই জীয়াই আছে, এই মন্তব্য প্ৰধানমন্ত্ৰী মোদীৰ। প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে বিজেপি নেতৃত্বাধীন চৰকাৰে দেশত অলিম্পিক আয়োজন কৰিব আৰু গোৱাক আন্তঃৰাষ্ট্ৰীয় অধিৱেশন কেন্দ্ৰলৈ ৰূপান্তৰিত কৰিব। লগতে মোদীয়ে দাবী কৰে যে ইণ্ডিয়া মিত্ৰজোঁটে 370 অনুচ্ছেদ পুনৰ ঘূৰাই আনিব বিচাৰিছে, কাৰণ ইয়াৰ তুষ্টিকৰণৰ ৰাজনীতি আৰু কংগ্ৰেছে 55% উত্তৰাধিকাৰ কৰ আৰোপ কৰাৰ পৰিকল্পনাত জড়িত হৈ আছে। কংগ্ৰেছ সন্দৰ্ভত এই মন্তব্য কৰে প্ৰধানমন্ত্ৰী মোদীয়ে। পৰৱৰ্তী খবৰ, এইবাৰ পশ্চিমবংগৰ ৰাজ্যপালৰ বিৰুদ্ধে উত্থাপন হৈছে ভয়ংকৰ অভিযোগ। পশ্চিমবংগৰ ৰাজ্যপাল CB আনন্দ বসুৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ উত্থাপন হৈছে। ৰাজভৱনৰ মহিলা কৰ্মচাৰীক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন হৈছে ৰাজ্যপালগৰাকীৰ বিৰুদ্ধে আৰু এই সন্দৰ্ভত ইতিমধ্যে এজাহাৰ দাখিল কৰা হৈছে বা ভুক্তভোগী মহিলাগৰাকীয়ে ৰাজ্যপালগৰাকীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে। পৰৱৰ্তী খবৰ, পুনৰ বিপদত পৰিছে প্ৰধানমন্ত্ৰী মোদীৰ বন্ধু গৌতম আদানী। একাধিক নিয়ম উলংঘাৰ অভিযোগত এইবাৰ আদানীৰ 6টা সংস্থালৈ কাৰণ দৰ্শোৱাৰ জাননী SEBIৰ। আদানী গ্ৰুপত পুনৰ ডাঙৰ আঘাত। SEBI অৰ্থাৎ ছিকিউৰিটি এণ্ড এক্সচেঞ্জ বৰ্ড অৱ ইণ্ডিয়াই একাধিক অভিযোগৰ সন্দৰ্ভত আদানীৰ 6টা সংস্থালৈ জাননী প্ৰেৰণ কৰিছে। লেনদেনত অস্পষ্টতাৰ পৰা আৰম্ভ কৰি SEBIৰ নীতি নিয়ম উলংঘালৈকে সেই সংস্থাসমূহৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈছে। বৃহস্পতিবাৰে আদানী এণ্টাৰপ্ৰাইজে 2খন কাৰণ দৰ্শোৱাৰ জাননী লাভ কৰা বুলি জনায়। এই জাননী চলিত বৰ্ষৰ প্ৰথম ত্ৰৈমাসিকৰ ভিত্তিত প্ৰেৰণ কৰা হৈছে। নিউয়ৰ্কৰ হিণ্ডেনবাৰ্গ ৰিচাৰ্চে যোৱা বছৰৰ 24 জানুৱাৰীত আদানী গ্ৰুপৰ ওপৰত এক প্ৰতিবেদন প্ৰকাশ কৰিছিল। 100 পৃষ্ঠাৰ এই প্ৰতিবেদনে দেশৰ ৰাজনীতিত এক ধুমুহাৰ সৃষ্টি কৰিছিল। কেৱল সেয়াই নহয়, পতন আৰম্ভ হৈছিল আদানী গ্ৰুপৰ। ঔদ্যোগিক গোটটোৱে শ্বেয়াৰ বজাৰত ডাঙৰ আঘাত পায়। এই সন্দৰ্ভত কংগ্ৰেছকে ধৰি বিৰোধী দলসমূহ সৰব হৈ পৰিছিল। এই প্ৰেক্ষাপটত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক মৌনতা অৱলম্বন কৰাৰ বাবে ৰাজনৈতিক দলসমূহে কটাক্ষ কৰিছিল। অৱশ্যে এই সমগ্ৰ বিষয়টো ভাৰতৰ বিৰুদ্ধে আন্তৰ্জাতিক ষড়যন্ত্ৰ বুলি দাবী কৰিছে গেৰুৱা শিবিৰে। একে সুৰ আদানীৰ কণ্ঠতো শুনা যায়। হিণ্ডেনবাৰ্গৰ প্ৰতিবেদনৰ পিছত SEBIয়ে আদানী গোটৰ ওপৰত কৃত্ৰিমভাৱে শ্বেয়াৰৰ মূল্য বৃদ্ধি আৰু অবৈধ লেনদেনৰ অভিযোগত তদন্ত আৰম্ভ কৰে আৰু এইবাৰ সেই প্ৰসংগতে SEBIয়ে ভাৰতীয় কোটিপতি সংস্থাটোলৈ জাননী প্ৰেৰণ কৰিছে। আদানী এণ্টাৰপ্ৰাইজৰ তথ্য অনুসৰি 3 ধৰণৰ অভিযোগৰ ভিত্তিত তেওঁলোকৰ বিৰুদ্ধে কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰা হৈছে। অবৈধ ব্যৱসায়, কৃত্ৰিমভাৱে শ্বেয়াৰৰ মূল্য বৃদ্ধি কৰাৰ উপৰিও 6টা কোম্পানীয়ে SEBIৰ নীতি নিয়ম উলংঘা কৰিছে আৰু সেই অভিযোগক লৈ তেওঁলোকক কাৰণ দৰ্শোৱাৰ জাননী দিয়া হৈছে।